ভাল লগা ডেফিনেটলি কথা ভাল লাগিবলগীয়া আৰু এতিয়া সেই ফুল টাইম কেপ্টেইনশ্বিপ কৰি আছে আৰু প্লাছ অলৰেডি ৰিয়ানে ইণ্টাৰভিউত কৈছে ছেইম কথাটো মই ৰিপিট কৰিব লাগিব কেপ্টেইন এটা হোৱাৰ পিছত ৰেছপনচিবিলিটি গোটেইখিনি বাঢ়াৰ পিছত যেতিয়া কেপ্টেইন এটা কিবা এটা ডিচিশ্যন লয় সেইটোক যেতিয়া ছাকচেছ হয় তেতিয়াহ'লে ৱা আৰু যদি বাই চান্স যেনেকৈ কালিৰ মেটছখনতে যিটো চিটুৱেশ্যন গ'ল আজি দেশপাণ্ডে নহয় যদি এণ্ড্ৰে বাৰ্গাৰক যদি দিলে হয় যেনেকৈ চবেই কৈ আছিলে সকলোৱে কৈ আছিলে আজি সেইটো দি পেলাই যদি ছাকচেছ হ'ল তেতিয়াহ'লে কমন হৈ গ'ল আজি যেনেকৈ দেশপাণ্ডেক দিয়াৰ পিছত যিটো ছাকচেছ হ'ল হোৱাৰ পিছত সেইটো লৈ পেলাই এতিয়া বস্তুটো তাৰ ৰিয়ানৰ পজিটিভ ছাইডত গুচি গ'ল কেপ্টেইনশ্বিপ বস্তুটো এইটো যেনেকৈ আজি MS ধোনী ইমান গ্ৰেট কেপ্টেইন ইমান ডাঙৰ যে ছাকচেছ কৰিছে সি MS ধোনীয়ে যে ইমান ছাকচেছ লৈ আহিছে ইণ্ডিয়াৰ কাৰণে অনলি বিকজ অফ সেই ডিচিশ্যনটোত মানে সেই সকলো কেপ্টেইনে ভাল ডিচিশ্যন এটা টিমটো জিকাৰ কাৰণে ল'ব চেষ্টা কৰে কিন্তু সেই ডিচিশ্যনটো ৰাইট হোৱাটো বা ৰং হোৱাটোৰ মাজত ডিফাৰেঞ্চটো আছে এতিয়া যেতিয়া কোনোবা এজন কেপ্টেইনে যেতিয়া ডিচিশ্যন এটা লোৱাৰ পিছত সেইটো ছাকচেছ হয় সেইটো অট'মেটিকেলি হাইপ হৈ যায় যে ভাল ডিচিশ্যন কিন্তু সেইটো ছেইম ডিচিশ্যনটো বেয়াও হ'ব পাৰে সেইটো ক্ৰিকেটত আনচাৰ্টেইনিটিটো থাকে আৰু কেপ্টেইনৰ ওপৰত গোটেই ৰেছপনচিবিলিটিখিনি আহে আৰু সি হয়তো মই ভাবোঁ যে সি অকলে সি যিখিনি কৰি আছে তাৰ লগত আকৌ যিখিনি ধ্ৰুৱ জুৰেল য়াশস্বী জয়ছৱাল ইভেন ৰবীন্দ্ৰ জাদেজাৰ পৰা আৰম্ভ কৰি হেটমাৰ সকলোৱে একেলগে মিলি পেলাই টিমটো যেনেকৈ মই দেখি আছোঁ একগোট কৰি খেলাব পাৰিছে সেইটোৱে ভাল লাগিছে আৰু প্লাছ তাৰ ভৈভৱৰ কথাটো আমি মানে ডিছকাছ কৰাটোৱে ভুল হ'ব এতিয়া কাৰণ ভৈভৱ এটা বেলেগ এটা হেৰিত আছে জেগাত গৈ আছে আৰু প্লাছ তাক লৈতো আমি বেছি মানে হেৰি কৰাটো তাক এনজয় কৰিব দিব লাগে যিটো আজি ৰিয়ানেও ছেইম কথাটো কৈছে ময়ো সেইটো বস্তু আগৰ পৰা কৈ আছিলোঁ তাক এতিয়া আমি মানে বেছি প্ৰেছাৰ দিয়া বা এনেকৈ খেলা তাৰ এইটো বয়স নহয় এটা 15 বছৰীয়া ল'ৰা এটাই সেইটো ষ্টেজত মানে হাই ভল্টেজ ষ্টেজ এটাত সেনেকৈ সি হেণ্ডেল কৰা পাৰফৰ্ম কৰি থকাটো ইমান ইজি জব নহয় মই ভাবোঁ সি যেনেকৈ কৰিছে সেনেকৈ কৰি থাকক আৰু কৰি থাকক টিমৰ বেটাৰমেণ্ট তাৰ নিজৰ আশাটো মানে কি হয় চব মানে ইনিচিয়েলটো মই অভাৰঅল কৈ আছোঁ ইনিচিয়েল সকলোৱে টিমটো পাই পেলাই টিমটো দেখি পেলাইতো তেনেকুৱা একো এক্সপেক্ট কৰা নাছিল যে আৰ টিমে কি কৰিব পাৰে কিন্তু এতিয়া কি হয় যিহেতুকে ক্ৰিকেটটোৱে মষ্ট আনচাৰ্টেইন গেম এটা এতিয়া লাষ্ট দুখন মেটছৰ যিটো পাৰফৰ্মেঞ্চ আহিলে অহাৰ পিছত এতিয়া সকলোৰে মুখত কিন্তু আৰ নামটো ওলাইছে কিন্তু ইনিচিয়েল যদি সকলোৱে জানে যে টপ 4 যদি এতিয়াও যদি চাই মানে এক্স ক্ৰিকেটাৰবিলাকে 4টা টিম কিন্তু বেলেগ এতিয়াও আৰক সেইটো হিচাপত ল'ব পৰা নাই কিন্তু হোপফুলি আৰু যেতিয়া কামিং 2-3খন মেচ যেতিয়া ওলাই যাবগৈ এটা ট্ৰেকত যেতিয়া আহিব তেতিয়া হোপফুলিও সেই চিন্তাটো আহিব যে মানুহৰ আৰ কোৱালিফাই কৰিব পাৰে এতিয়া মানে কি সেই যে মানে আণ্ডাৰডগ বুলি যে কয় মানে আৰ টিমটোৰ সেইটো এটা হেৰি এটা চিটুৱেশ্যন হৈ আছে কিন্তু আৰ টিমটো কম্বাইন হৈ খেলি আছে ডেট ইজ ইম্পৰ্টেণ্ট